নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ আৰু আহিন মাহৰ 2 তাৰিখ শুকুৰবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্তটো। আজি দিনটোত সূৰ্য উদয় হ'ব 5:27 আৰু অস্ত যাব 5:38। একাদশী তিথি ৰাতি 1:25 থাকিব। পূৰ্ণবসু নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ আজি ৰাশি হ'ব কৰ্কট ৰাশি। বিপ্ৰবন দেৱগণ। যাত্ৰা কথা ক'বলৈ গ'লে আজিৰ দিনটোত কোনো যাত্ৰা নাইকিয়া। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, মিথুন, তুলা, বৃশ্চিক, মকৰ। আজিৰ দিনটো সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে বৃষ, কৰ্কট, সিংহ, কন্যা, ধনু, কুম্ভ, মীন। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। সম্পত্তি সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱা অনুকূল সময়, গতিকে এই কাৰ্যসূচীত সময় কটাওক। আজিৰ দিনটোত আপুনি সম্পত্তি সম্পৰ্কীয় যিকোনো সিদ্ধান্ত যদি লয় আপোনাৰ সময় ভাল বুলি কৈছে আৰু আপোনাক সম্পত্তি লৈ কিছু সময় দিনটোত কটাবলৈ কৈছে। আপোনাৰ গুৰুত্বপূৰ্ণ কামো অভিজ্ঞ লোকৰ নিৰ্দেশনাত সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ যদি গুৰুত্বপূৰ্ণ কাম যদি আছে, সেই কাম যদি আপুনি জনা শুনা ব্যক্তি পৰামৰ্শ মতে যদি কৰে আপুনি সেই কামটোত ভাল ফল পাব বুলি কৈছে। অচিনাকি মানুহৰ লগত যোগাযোগ ৰাখিব নালাগে। আজিৰ দিনটোত আপোনাক অচিনাকি মানুহৰ লগত যোগাযোগ ৰাখিবলৈ কোৱা নাই, অন্যথা ইয়াৰ বাবে বিপদত পৰিব পাৰে। ইয়াৰ বাবে আপুনি অচিনাকি ব্যক্তিৰ লগত যদি যোগাযোগ ৰাখে আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। কোনোবা এটা ইছ্যুৰ বাবে পৰিয়ালটোত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালত কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে অন্য ব্যক্তিৰ লগত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখন ৰক্ষণাবেক্ষণ দিবলৈ আপোনাক খৰচ টকা পইচা কম কৰিবলৈ কৈছে। আয়ৰ পথ থাকিব। আজিৰ দিনটোত আপোনাৰ আয়ৰ পথ থাকিব বুলি কৈছে। চিন্তা নাথাকিব। আজিৰ দিনটোত আপোনাৰ চিন্তা ইমান নহ'ব বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ অনুশাসন ঘৰতে থাকিব। আজিৰ দিনটোত বয়োজ্যেষ্ঠসকলৰ অনুশাসন আপোনাক বয়োজ্যেষ্ঠসকলে শাসন কৰিব বুলি কৈছে। গাইডেন্সো উপলব্ধ হ'ব। আজিৰ দিনটোত আপোনাৰ গাইডেন্সো উপলব্ধ হ'ব বুলি কৈছে। যিকোনো ঠাইতে তৰ্কৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰত থাকক। আজিৰ দিনটোত আপোনাক অন্য ব্যক্তিৰ লগত তৰ্ক কৰিবলৈ কোৱা নাই, আঁতৰত থাকিবলৈ কৈছে। তদুপৰি আৰক্ষী ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ আৰক্ষী ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ব্যস্ত ৰুটিন থাকিব। পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰিলে সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি পৰিকল্পিতভাৱে যদি কামবোৰ কৰে সেই কামত সফলতা পাব বুলি কৈছে। আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজত কেন্দ্ৰীভূত হ'ব। আজিৰ দিনটোত আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ ব্যক্তিগত কামত আৰু পাৰিবাৰিক কামত থাকিব বুলি কৈছে। আশীৰ্বাদ হিচাপে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা এটা উপহাৰ লাভ কৰিব পাৰি। আজিৰ দিনটোত আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা নতুন উপহাৰ পাব বুলি কৈছে আৰু তেওঁলোকে আপোনাক আশীৰ্বাদ দিব। চিন্তা নকৰাকৈ আনক বিশ্বাস কৰাটো উচিত নহয়। আজিৰ দিনটোত আপোনাক যিকোনো মানুহক বিশ্বাস কৰিবলৈ কোৱা নাই, আপোনাক চিন্তা কৰি ভাবি চিন্তিহে সেই মানুহজন স্বভাৱ চৰিত্ৰ কেনেকুৱা তাৰ পিছতহে আপোনাক বিশ্বাস কৰিবলৈ কৈছে। নিজৰ কৰ্ম সামৰ্থ্যৰ ওপৰত
আস্থা ৰাখি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ নিজৰ কৰ্ম সামৰ্থ্যৰ ওপৰত আস্থা ৰাখিহে আপোনাক যিকোনো সিদ্ধান্ত আজিৰ দিনটোত ল'বলৈ কৈছে। এইবাৰ আহিছোঁ আমি ককত ৰাখি। আজি আপুনি পৰিয়ালৰ আৰামৰ বিষয়ে মুকলিকৈ খৰচ কৰিব। আজিৰ দিনটোত আপোনাক পৰিয়ালৰ ব্যক্তিৰ বাবে পৰিয়ালৰ মানুহৰ আৰামৰ বাবে আপোনাক টকা পইচা খৰচ কৰিব লগা হ'ব পাৰে বুলি কৈছে। ধৰ্মীয় স্থানত আপোনাৰ কিছু সেৱা সম্পৰ্কীয় অৱদানো থাকিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় স্থানত সেৱা কৰিব পাৰিব, অৱদান থাকিব বুলি কৈছে, যাৰ ফলত আপুনি মানসিক শান্তি অনুভৱ কৰিব। ইয়াৰ বাবে আপুনি মানসিক শান্তি পাব বুলি কৈছে। যিকোনো আবদ্ধ চৰকাৰী কামো সমাধান হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনাৰ চৰকাৰী কাম যদি আবদ্ধ হৈ আছে, সেই কাম আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আন কাৰোবাৰ বাবে পৰিস্থিতি কিছু প্ৰতিকূল হ'ব পাৰে। ইয়াৰ বাবে আপোনাৰ স্বভাৱত উত্তেজনা আৰু খিংখিঙীয়াতা থাকিব। ইয়াৰ বাবে আপোনাৰ স্বভাৱত আজিৰ দিনটোত উত্তেজনা থাকিব বুলি কৈছে। অন্য ব্যক্তিৰ লগত যদি আপুনি কাজিয়া পেচাল তৰ্ক যদি কৰে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। আপোনাৰ যথেষ্ট শক্তি থাকিব, কিন্তু কামৰ বোজাই আপোনাৰ জ্বলা পোৰা কৰিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ শক্তিশালী হ'ব বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি কাম কৰে, আপোনাৰ স্বাস্থ্য জ্বলা পোৰা কৰিব পাৰে বুলি কৈছে কামৰ বোজাই। আপোনাৰ ওচৰত আজি পৰ্যাপ্ত ধন থাকিব আৰু ইয়াৰ সৈতে মানসিক শান্তি থাকিব। আপোনাৰ ওচৰত আজি টকা পইচা থাকিব পাৰে বুলি কৈছে আৰু আপোনাৰ মানসিক শান্তি আজি ভাল হ'ব বুলি কৈছে। অতিথিৰ সৈতে অভদ্ৰ নহ'ব। আজিৰ দিনটোত আপুনি অতিথিৰ সৈতে আপোনাৰ কথা ভালদৰে পাতিবলৈ কৈছে। অভদ্ৰ হ'বলৈ আপোনাক কোৱা নাই। আপোনাৰ পৰিয়ালে কেৱল আপোনাৰ আচৰণৰ দ্বাৰা হতাশ নহয়, কিন্তু ই আপোনাৰ সম্পৰ্কও মজবুত কৰিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালে আপোনাৰ সম্পৰ্ক মজবুত কৰিব পাৰে বুলি কৈছে। আপোনাৰ পৰিয়ালৰ মানুহৰ লগত কথা বতৰা যদি পাতে। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আপোনাৰ পত্নীৰ সৈতে পাৰিবাৰিক সমস্যাবোৰ ভাগ বতৰা কৰক। আপোনাৰ যদি আজিৰ দিনটোত যদি সমস্যা সৃষ্টি হৈছে, সেই সমস্যা আপুনি আপোনাৰ পত্নীৰ লগত কথা বতৰা পাতিবলৈ কৈছে। তেতিয়া সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। নিজকে এজন মৰমীয়াল যত্নশীল দম্পতী হিচাপে পুনৰ নিশ্চিত কৰিবলৈ আৰু পুনৰ আৱিষ্কাৰ কৰিবলৈ ইজনে সিজনৰ বাবে কিছু সময় অতিবাহিত কৰক। আজিৰ দিনটোত আপুনি নিজকে মই এজন ভাল মানুহ হিচাপে স্বীকৃতি দিবলৈ অন্য ব্যক্তিৰ ওচৰত আপোনাক ভালদৰে আজি অন্য ব্যক্তিৰ লগত কথা বতৰা পাতিবলৈ কৈছে। আপোনাৰ সন্তানেও ঘৰত আনন্দ আৰু শান্তি স্পন্ন অনুভৱ কৰিব। ই আপোনাক ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰাত স্বতঃস্ফূৰ্ততা আৰু স্বাধীনতাৰ এক বিশাল অনুভূতি প্ৰদান কৰিব। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাক স্বাধীনতা দিব পাৰে বুলি কৈছে আৰু আপুনি সন্তানৰ বাবে আজি আপুনি হাঁহি ফূৰ্তি মাজেৰে সুখেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। সুখেৰে ভৰি থকা দিনটো ভালদৰে কওক। আজিৰ দিনটো আপোনাৰ সুখেৰে ভৰি পৰিব বুলি কৈছে। আজি আপোনাৰ সমস্যা হৈছে যে আপোনাৰ ধন ওলমি থাকিব। আপুনি সম্ভৱত অধিক খৰচ কৰিব বা আপোনাৰ বাজেট আন ঠাইত ৰাখিব। অসাৱধানতাৰ বাবে কিছু লোকচান নিশ্চিত কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ অসাৱধানতাৰ বাবে আপোনাৰ টকা পইচা লোকচান হ'ব পাৰে বুলি কৈছে। শিশুৱে আপোনাৰ সময় কঠিন কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ সন্তানে আপোনাৰ সময় কঠিন কৰিব পাৰে বুলি কৈছে। আপুনি তেওঁলোকক প্ৰেমৰ অস্ত্ৰৰে উৎসাহিত কৰিব পাৰে আৰু অবাঞ্ছিত অসুবিধাও পৰিহাৰ কৰিব পাৰে। আজিৰ দিনটোত আপুনি যদি অন্য ব্যক্তিক যদি ভাল পায়, আপুনি প্ৰেমৰ মৰম চেনেহৰ মাজেৰে আজিৰ দিনটোত আপোনাৰ যদি অসুবিধাৰ সৃষ্টি হয়, সেই অসুবিধা আপোনাৰ মৰম চেনেহৰ মাজেৰে আপুনি পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। আজি আপোনাৰ স্বাস্থ্য আৰু চেহেৰা উন্নত কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত সময় থাকিব। তাৰমানে আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য অন্য দিনতকৈ ভাল কৰিবলৈ আৰু চেহেৰা ভাল কৰিবলৈ আপোনাৰ সময় থাকিব বুলি কৈছে।
আজি আপুনি কোনো সহায় বা সহায় অবিহনে টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি টকা অন্য ব্যক্তিয়ে আপোনাক সহায় কৰিব আৰু সেই টকা আপুনি উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। আপোনাৰ জীৱনক এক সৰ্বোচ্চ ছন্দত বান্ধি ৰাখক আৰু আত্মসমৰ্পণ আদৰ্শ শিকক আৰু আপোনাৰ হৃদয়ত মৰম আৰু কৃতজ্ঞতাৰে পোনপটীয়াকৈ খোজ কাঢ়ক। ই আপোনাৰ পাৰিবাৰিক জীৱনত অধিক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ আজিৰ দিনটোত অন্য ব্যক্তিৰ লগত মৰম হিচাপে আপোনাক খোজকাঢ়ি কথা পাতিবলৈ কৈছে। আপোনাৰ জীৱনত ভাল বুলি কৈছে পাৰিবাৰিক জীৱনত আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ বিশাল আত্মবিশ্বাস আৰু সহজ কাম সময়সূচীয়ে আপোনাক আজি আৰাম কৰিবলৈ পৰ্যাপ্ত সময় দিব। আজিৰ দিনটোত আপুনি কিছু সময় আৰাম কৰিব পাৰিব বুলি কৈছে। যিসকল ব্যৱসায়ীয়ে কামৰ বাবে ঘৰ এৰি আহিছে তেওঁলোকে আজি সুৰক্ষিত স্থানত তেওঁলোকৰ ধন ৰাহি কৰিব লাগে, কিয়নো চুৰি হোৱাৰ সম্ভাৱনা আছে। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ঘৰ এৰি অন্য ঠাইত ব্যৱসায় কৰিবলৈ আহিছে সেই ব্যক্তিসকলে আজিৰ দিনটোত টকা পইচা সাৱধানে ৰাখিবলৈ কৈছে, নহ'লে সেই টকা পইচা চুৰি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপোনাৰ ওজনৰ ওপৰত নজৰ ৰাখিব আৰু অত্যধিক খোৱাত লিপ্ত নহ'ব। ধনে আপোনাক জীৱনত আনহাতম স্থানত অব্যাহত ৰখাত সহায় কৰিব। আজিৰ দিনটোত আপোনাৰ ওজনত আপোনাক কিছু নজৰ দিবলৈ কৈছে আৰু আপোনাক খোৱা বোৱা সাৱধানে কৰিবলৈ কৈছে। সেয়েহে আজিৰ পৰা আপোনাৰ ধন বিনিয়োগ আৰু সঞ্চয় কৰাৰ কথা বিবেচনা কৰক, অন্যথা সমস্যা উদ্ভৱ হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ টকা পইচা সঞ্চয় যদি কৰে আপোনাক সাৱধানে সঞ্চয় কৰিবলৈ কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰটোত সমস্যাত পৰা যেন লাগিছে, গতিকে আপুনি কি কৈছে তাৰ বিষয়ে সাৱধান হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপুনি যদি অন্য ব্যক্তিক কথা বতৰা পাতিছে যদি আপোনাক সাৱধান হ'বলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। কিছুমান খেলত নিজকে জড়িত কৰক, কিয়নো এইটো স্থায়ী যৌৱনৰ ৰহস্য। যিসকলে এতিয়াও দৰমহা পোৱা নাই তেওঁলোকে ধনৰ বিষয়ে উৎসাহ প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকৰ বন্ধুবৰ্গক লোন বিচাৰিব পাৰে। যিসকল ব্যক্তিয়ে খেলৰ লগত যদি জড়িত সেই ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ পৰা টকা পইচা লোন বিচাৰিব পাৰে বুলি কৈছে। দুখৰ সময়ত আপোনাক সহায় কৰা আত্মীয়সকলক ধন্যবাদ। আপোনাক দুখৰ সময়ত যদি অন্য ব্যক্তিয়ে যদি টকা পইচা ফালৰ পৰা সহায় কৰিছিলে সেই ব্যক্তিসকলক আজি আপোনাক ধন্যবাদ দিবলৈ কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আপোনাৰ শিশুসুলভ প্ৰকৃতি ভাহি আহিব আৰু আপুনি খেলি মেলি মেজাজত থাকিব। আপুনি আজি আপোনাৰ মাতৃৰ পৰা আৰ্থিক লাভালাভ লাভ কৰিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ মাৰ পৰা আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। আপোনাৰ মামা বা মামাৰ বাবে আপোনাক আৰ্থিকভাৱে সহায় কৰা সম্ভৱ। আজি আপোনাৰ মামাক আপুনি আৰ্থিকভাৱে সহায় কৰিবলৈ কৈছে। আপোনাৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰা কঠিন হ'ব, কিন্তু আপুনি আপোনাৰ চাৰিওফালৰ লোকসকলক হাৰাশাস্তি নকৰিব। আজিৰ দিনটোত আপোনাৰ বাবে আৱেগ নিয়ন্ত্ৰণ কৰাত কঠিন হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ ওচৰৰ লোকসকলক আপোনাক হাৰাশাস্তি কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। পুনৰ নতুন এটা ভিডিঅ'ত লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।